মৰিয়নীত 2 শতাধিক কৰ্মকৰ্তাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান। কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 2 শতাধিক কৰ্মকৰ্তাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান। এই উপলক্ষে সোণোৱাল চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা বিজেপিৰ সভাত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপি মৰিয়নী মণ্ডলৰ সভানেত্ৰী ৰীতা ওৰাঙৰ সভাপতিত্বত অনুষ্ঠিত তথা মৰিয়নী মণ্ডলৰ সম্পাদক ধৰ্মেন্দ্ৰ চেতিয়াই হাত ধৰা সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি প্ৰিয়াংকু বৰুৱাৰ নেতৃত্বত যুৱ ছাত্ৰ পৰিষদৰ শতাধিক প্ৰাক্তন কৰ্মকৰ্তাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। অন্যহাতে কংগ্ৰেছৰ ভুৱন দুৱৰা আৰু ৰাইজৰ দলৰ ইন্দ্ৰেশ্বৰ চুতীয়া আৰু প্ৰকাশ গগৈৰ নেতৃত্বত শতাধিক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীত বিজেপি যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী, সাধাৰণ সম্পাদক কন্দৰ্প বৰদলৈ, অঞ্জনজ্যোতি গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নী পৌৰসভাৰ পৌৰসভানেত্ৰী বিশ্বপ্ৰভা শইকীয়াকে প্ৰমুখ কৰি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা আৰু মৰিয়নী মণ্ডলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মাননীয় আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া উপস্থিতিত জিলাৰ কেইজন জ্যেষ্ঠ আমাৰ বিষয়ববীয়া আৰু উপস্থিতিত আজি মৰিয়নী সমষ্টি সোণোৱাল চাহ বাগানত আজি খুবেই আমি আনন্দিত। আমি বহু বছৰৰ পৰা দেখা পাই আছোঁ জাতীয়তাবাদ চিন্তাধাৰাৰে পৰিচালিত এজন যুৱ সমাজকৰ্মী প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া, তেওঁৰ নেতৃত্বত কেইজন আজি জ্যেষ্ঠকে লৈ কনিষ্ঠ নৱপ্ৰজন্মৰ ভোটাৰকো আমি দেখা পালোঁ। তেওঁলোক আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে ৰাইজৰ দল নেতৃত্ব বহন কৰা এই যোৱাটো নিৰ্বাচনলৈকে লোকসভা নিৰ্বাচনলৈকে আৰু কংগ্ৰেছ দলৰ কেইজনক তেওঁ নেতৃত্ব বহন কৰিছিল। সেই অঞ্চলত নাগাজাঙ্গা অঞ্চলত প্ৰকাশ গগৈ, আমি সৰু ভাই বুলিয়ে জানো, তেওঁ আজি আমাৰ বিজেপি দলত যোগদান কৰিলে। আমি খুবেই আনন্দিত আৰু মোৰ দৃঢ় বিশ্বাস এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ উন্নয়নৰ আজি যাত্ৰা, এই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈছে। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ NDA চৰকাৰৰ বিভিন্ন আঁচনি, বিভিন্ন কৰ্মৰাজিৰ ওপৰত তেওঁলোক সন্তুষ্ট হৈ আজি আমাৰ দলত যোগদান কৰিছে আৰু দলৰ শক্তি বৃদ্ধি হৈছে। মই আনন্দিত আৰু ইয়াকে লৈ আমি সম্বাদ হিচাপে ৰাইজৰ আমি সেৱা কৰাৰ বাবে আমি আগবাঢ়িব লাগিব। বহু আমাৰ দায়িত্ব, বহু কৰ্তব্য আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে বা ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন আঁচনি ন্যায়িকে পালন হৈছে নাই, এয়া আমাৰ কাৰ্যকৰ্তাসকলৰ চোৱা দায়িত্ব। সেইকাৰণে মই আজি বক্তব্যত এটাই আহ্বান জনাইছোঁ, অন্য প্ৰসংগ কোৱা নাই। আমাৰ কাৰ্যকৰ্তা যিসকলে আজি যোগদান কৰিলে, আজিৰ দিনৰ পৰা আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা হ'ল, তেওঁলোকক নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা তথা বিভিন্ন কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ পাইছে নাই ৰাইজে, কোনোবা পোৱা নাই যদি পোৱাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমি বিশেষভাৱে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মৰিয়নী সমষ্টিত আমাৰ বিধায়ক ডাঙৰীয়াৰো যিখিনি উন্নয়নমূলক কাম কাজ বা উন্নয়নমূলক যি তেখেতৰ ৰাজনৈতিক স্থিতি, তাৰ প্ৰতি আকৃষ্ট হৈ আজি মৰিয়নী বিধানসভা সমষ্টিত এই সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমাৰ প্ৰায় 3 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। মৰিয়নী অঞ্চলৰ এগৰাকী জাতীয়তাবাদী ভাৱাদৰ্শৰ লগত জড়িত আৰু সমাজক নেতৃত্ব দি অহা ব্যক্তি প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ নাগাজাঙ্গা অঞ্চলৰ এগৰাকী সমাজ সচেতন ব্যক্তি প্ৰকাশ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন দল আৰু ৰাইজৰ দল, কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ ৰাজনৈতিক দলৰ বহু 3 শতাধিক ব্যক্তিয়ে ইয়াত যোগদান কৰিছে আৰু আমি সেই সকলোকে আজি দললৈ আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ। আৰু আগন্তুক সময়ছোৱাত আমাৰ জিলাখনত বিশেষকৈ মৰিয়নী বিধানসভা সমষ্টিত দলৰ কাম কাজ আগবঢ়াই নিয়াত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্ৰী, যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যিটো গংগা, সেয়া ৰাইজৰ পদূলিলৈ, ৰাইজৰ দুৱাৰমুখলৈ আগবঢ়াই লৈ যোৱাত এইসকল ব্যক্তিয়ে এই বিকাশৰ যাত্ৰাৰ সমভাগী হ'ব বুলি মই আশা কৰিছোঁ। সকলোকে আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনাইছোঁ।